নমস্কাৰ এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ বাতৰিলৈ ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস শিৱসাগৰত নিৰ্বাচনী দিন ঘোষণাৰ পিছতেই শিৱসাগৰ জিলা প্ৰশাসনে আহ্বান কৰে এখনি সংবাদমেল নিউজ ডাইৰেক্ট ৰিপৰ্ট শিৱসাগৰ নিৰ্বাচনী দিন ঘোষণাৰ পিছতেই শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত আহ্বান কৰা হয় এখনি সংবাদমেল শিৱসাগৰ নিৰ্বাচনী আচৰণবিধি বলবৎৰ প্ৰতি লক্ষ্য ৰাখি 24 ঘণ্টাৰ ভিতৰতে সকলো চৰকাৰী বিজ্ঞাপনযুক্ত বেনাৰ হৰ্ডিং পোষ্টাৰ আঁতৰাই পেলোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিছে জিলা প্ৰশাসনে জিলা আয়ুক্ত কাৰ্যালয়ৰ চুকাপা সভাকক্ষত আয়োজিত সংবাদমেলখনিত এই কথা সদৰি কৰে জিলা আয়ুক্ত আদিত্য বিক্ৰম যাদৱে উল্লেখযোগ্য যে বেচৰকাৰী গৃহ কাৰ্যালয়ৰ পৰাও চৰকাৰী বিজ্ঞাপনযুক্ত বেনাৰ সাইনবোৰ্ড আদি 72 ঘণ্টাৰ ভিতৰত আঁতৰাই পেলোৱাৰ নিৰ্দেশ জিলা আয়ুক্তগৰাকীৰ অন্যথা বিধি অনুসৰি ব্যৱস্থা লোৱা হ'ব 19 এপ্ৰিলত শিৱসাগৰ নিৰ্বাচনী জিলাত অতি কমেও 85% যাতে ভোটদান হয় তাৰ লক্ষ্য স্থিৰ কৰা বুলি সংবাদ মেলখনত জানিবলৈ দিয়ে ইয়াৰ বাবে ভোটাৰ ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ বাবে সকলোকে আহ্বান জনায় জিলা আয়ুক্তগৰাকীয়ে জিলাখনত এই মুহূৰ্তলৈকে থকা ভোটাৰ সংখ্যা হ'ল 3,80,009 গৰাকী শিৱসাগৰ নিৰ্বাচনী জিলাত থাকিব মুঠ 481টা ভোটদান কেন্দ্ৰ ইয়াৰ ভিতৰত ডিমৌ বিধানসভা সমষ্টিত থাকিব 212টা আৰু শিৱসাগৰ সমষ্টিত থাকিব 269টা ভোটদান কেন্দ্ৰ কেইটামান আমাৰ পোলিং ষ্টেচনৰ লোকেশ্যন চেঞ্জ হৈছে এই পোলিং ষ্টেচনৰ লোকেশ্যনৰ ক্ষেত্ৰতে অৱগত কৰাৰ দায়িত্ব অকল আমিয়ে লোৱা নাই লগতে আমি গোটেই নিৰ্বাচনী দলকে লগতে লৈছোঁ কাৰণ সেইটো চবৰ ইণ্টাৰেষ্টতে আছে যে আমাৰ ভোটাৰখিনি ভোট কৰিবলৈ যাব পাৰে আমাৰ বিএলৰ পৰা আৰম্ভ কৰি আমাৰ পঞ্চায়ত আৰু ৰুৰেল ডেভেলপমেণ্ট বিভাগ গাঁও প্ৰধান ব্লক মণ্ডল আৰু প্ৰত্যেকজন বিষয়া আমাৰ শিক্ষা বিভাগৰ টিচাৰ্ছৰ পৰা আৰম্ভ কৰি সমাজ কল্যাণ বিভাগৰ আমাৰ অংগনবাড়ী কৰ্মীলৈকে সবকে সেই অৱগত কৰাৰ উদ্দেশ্যটো দিয়া হৈছে আৰু অহা 30 দিনৰ ভিতৰতে এইটো আমি আৰু ভালদৰে কৰিম যাতে কোনো ভোটাৰ পিছত ডাউটত নাথাকে আমি মাইকিঙৰ পৰা আৰম্ভ কৰি ঘৰে ঘৰে আমি গৈছোঁ যেতিয়া আমাৰ SSR প্ৰক্ৰিয়াটো আৰম্ভ হৈছিলে SSR প্ৰক্ৰিয়াত আমাৰ উদ্দেশ্য আছিল সেইটো চাবলৈ যে কোন কোন ভোটাৰ নতুনকৈ মানে ভোটিং কৰিব পাৰে আৰু ভোটাৰ তালিকাত নাম নাই আৰু কোন কোন মানুহৰ ভোটাৰ তালিকাত নাম আছে কিন্তু ইয়াত হয়তো উপস্থিত নাই বা ঢুকাই গৈছে সেই প্ৰক্ৰিয়াৰ লগত আমি সেই মানুহবিলাকক অৱগত কৰাৰে উদ্দেশ্য লৈ আমি আগবাঢ়িছোঁ সেইখিনি পলিং ষ্টেচনত আৰু সেই কাম আমি কৰিছোঁ আশা কৰিছোঁ যে এইবাৰ কোনো ভোটাৰ খবৰ নোপোৱাৰ কাৰণে বঞ্চিত নহ'ব কোনো সিদ্ধান্ত লোৱা নহয় য'ত আমাৰ আগতে ষ্ট্ৰং ৰুম আছিলে য'ত আমাৰ কালেকশ্যন চেণ্টাৰ আছিলে তাতে হ'ব এইটো চবৰ কাৰণে বহুত সুবিধা হয় কিন্তু এটা দুটা মানে তাত সমস্যাটো আগতে দেখা পোৱা গৈছে ডিছক্ৰিপশ্যন অফ একাডেমিক এক্টিভিটি এটা কথা আছে কিন্তু তাৰ লগতে নিৰ্বাচনী প্ৰক্ৰিয়াৰ ক্ষেত্ৰতে এটা বস্তু দেখা গৈছে যে মানে তাত কেইটামান আমাৰ পলিং ষ্টেচন আমাৰ কালেকশ্যন চেণ্টাৰ কেইটামান কম হৈ যায় কেতিয়াবা কমিউনিকেশ্যন কিবা গেপ হয় আপুনি আগতে সেইখিনি কামৰ লগত বহুত জড়িত হৈ আছিলে আপুনি অনুভৱ কৰিছে এইবাৰ আমি যিমান পাৰোঁ পাৰফেক্ট এটা কাম আমি কৰিব খুজিছোঁ যাতে কোনো আমাৰ পলিং অফিচিয়েল বা পুলিচ অফিচিয়েলক আমাৰ অসুবিধা নহয় সোনকালে আমি আৰম্ভ কৰি সোনকালে আমি এই ব্যৱস্থা শিৱসাগৰৰ পৰা অমৃত কুমাৰ শৰ্মাৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও